নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগত জনাইছো যেহেতু বিএসএফ হেড কনষ্টেবল এএসআই আৰু যিখিনি বিএসএফৰ ওয়াৰ্কশ্বপৰ ইত্যাদি ধৰণৰ টেকনিক্যাল পোষ্ট আছিল আজি 17 মাৰ্চ 2025 অহা কালিলৈ অৰ্থাৎ 17 মাৰ্চৰ পৰা কিছুমান চেণ্টাৰত অল ইণ্ডিয়া ষ্টাৰ্ট হৈছে আৰু আমাৰ অসমৰ যিমানখিনি গম পাই আছো 18 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈছে ফিজিক্যাল হোম আপোনালোক সকলোলৈকে শুভেচ্ছা থাকিল সকলোৱে ফিজিক্যালটো ভালদৰে দিব আৰু এটা গুৰুত্বপূৰ্ণ আপডেট আছে আপোনালোকে ভিডিওটো শেষলৈকে চাব কিয়নো আগতে যিখিনি পোষ্ট আছিল প্ৰথম যেতিয়া এপ্লাই হৈছিল তেতিয়া 1526টা পোষ্ট আছিল টোটাল আৰু এসএসবি বা আসাম ৰাইফল কিবা কম পোষ্ট আছিল তাৰ পিছত আকৌ নটিচ আহিলে মই নটিচ পালো মই আপোনালোকৰ ভিডিও বনাই দিছিলো যে হেড কনষ্টেবল পোষ্ট প্ৰায় 1496 টা নে কিমানটা হ'লগে আৰু আজি ফিজিক্যাল ষ্টাৰ্ট হোৱাৰ আগতে যোৱা কালি ৰাতিতে আহিলে ভিডিওটো বনোৱা আজি ৰাতিপুৱালে বনাইছো আপোনালোকৰ আৰু ভেকেন্সি বেছি ভেকেন্সি ইনক্ৰিজ হোৱা নাই হলেও 5টা মান ভেকেন্সি ইনক্ৰিজ হৈ গ'ল কিন্তু 5টা ভেকেন্সি বহুত ভেকেন্সি আৰু 5টা ল'ৰা সিলেকশন বেছিকে হ'ব আপোনালোকে চিন্তা কৰিছ এতিয়া যদি চাই টোটাল ভেকেন্সি হ'লগে হেড কনষ্টেবলতে অনলি 1501টা ভেকেন্সি হ'লগে আৰু এএসআই ষ্টনটো আগত মই অলৰেডি ভিডিও বনাই থৈছে আপুনি হেইটা ভিডিও যদি চোৱা নাই চাই লওক টোটাল মানে এতিয়া 1752টা আছিল আৰু 5টা যদি 1757টা টোটাল ভেকেন্সি হৈ গ'ল এটো কথা ক্লিয়াৰ হৈ গ'ল আৰু ভেকেন্সি বাঢ়ি গ'ল 5টা ভেকেন্সি বাঢ়িছে হেড কনষ্টেবলত বেছি বহা নাই যত নেকি এসএসবি পোষ্ট কেইটাত বাঢ়িছে এসএসবি টোটাল 74টা পোষ্ট হ'লগে প্ৰথম যেতিয়া এপ্লাই হৈছিল তেতিয়া মাত্ৰ 5টা পোষ্টে এসএসবিত আছিল এইখিনি এই বেছি ভেকেন্সি বহা নাই যদি আপোনালোকৰ কাৰণে অকমান ভাল খবৰে আছে আৰু তাৰ পিছত কথাটো হ'ল যিমানখিনি গম পাইছো আপোনালোকৰ এইবাৰ বিএসএফ হেড কনষ্টেবলৰ ৰানিংটো গোটেইখিনি যেটো কম্বাইনিংকে পাতিছে বিএসএফ সিআইএসএফ আইটিবিপি আসাম ৰাইফল সিআৰপিএফকে ধৰি আপোনালোকৰ ৰানিংটো শিফট যেনেকে আসাম পুলিচত সেন্সৰ লগাই দিয়ে বুকুত তেনেদৰে আপোনাৰ শিফটৰ সহায়ত ৰানিংটো হৈছে এতিয়া শিফটটো 100% মই ক্লিয়াৰকে গম পোৱা নাই আপোনালোকৰ আজি যদি কোনোবা ফিজিক্যাল আছে বা কালিলৈ যদি আছে মোৰ তলৰ ডেসক্ৰিপচনৰ হোৱাটছআপ গ্ৰুপ টেলিগ্ৰাম চেনেলৰ লিংক আৰু ইনষ্টা আইডি ফলো কৰিব তাত জনাব আপোনালোকে যদি শিফ বনি ৰিয়েলিকে হৈছে আপোনালোকে আপডেটখিনি দিব আৰু পৰাপক্ষত আপোনালোকে মোৰ যেটো হোৱাটছআপ গ্ৰুপৰ নাম্বাৰটো পাব এই গ্ৰুপ এডমিনৰ জেগাত ফোন কৰিব ফোন কৰি আপোনালোক কেনেকুৱা কি প্ৰসেছ হৈছে বা থাকিবলৈ জেগাত আমাৰ অসমৰ পৰা যেহেতু কোচবিহাৰ চেণ্টাৰ পৰিছে বা শিলচৰ মাছিমপুৰত পৰিছে লৰা হওক ছোৱালী হওক আপোনালোকে আপডেটখিনি জনাব মোৰ হোৱাটছআপ গ্ৰুপ এডমিনৰ যেটো নাম্বাৰ আছে সেই নাম্বাৰটোত মোক কল কৰিলে হ'ল মই যিকোনো সময়তে আপোনালোকৰ ৰিচিভ কৰিম বা মিছ কল পালো আপোনালোকৰ মই নিজে ৰিটাৰ্ণ ফোন কৰিম জুনে নহওক আপোনালোকে খালি হোৱাটছআপত মেছেজ এটা কৰি দিব সেইভাবে আপোনালোকে আপডেটখিনি দিব এটা গুৰুত্বপূৰ্ণ ভিডিও সকলোলৈকে শ্বেয়াৰ কৰিব আৰু পাছ কৰিছে নে ফেল কৰিছে হেতুও জনাব আৰু হোৱাটছআপ গ্ৰুপ টেলিগ্ৰাম চেনেল ডেসক্ৰিপচনত পাই যাব তাতে জয়েন হৈ গোটেই আপডেটখিনি দিবলৈ চেষ্টা কৰিব বাকি সাবস্ক্ৰাইবাৰ সকলৰ সহায় হোৱাকে মই কন্টিনিউ আপডেটখিনি দি থাকিম এইতে ইনফৰমেশন দি দিলো এইখিনি আপডেট আছিল বৰ্তমান যেটো সেন্সৰ লগাই হৈছে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক আৰু যি সকল আগন্তুক দিন আছে আৰু যি সকলৰ ইতিমধ্যে হৈছে আপোনালোকে ভালদৰে ফিজিক্যালটো দিয়া হোক নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিও হৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিওটো পাই ইমানতে বিদায় লৈছো ধন্যবাদ।